লাইলাতুন নিসফি মিন শাবান অর্থাৎ শাবান মাহর অর্ধরজনী, যেটো আমি শবে বরাত বলে চিনি পাও। যে বিরত থাকা অর্থাৎ এই দুটা বস্তুর পৰা বিরত থাকিলে আল্লাহ সুবহানাহু ওয়া তাআলা তেখেতক মাফ কৰি দিব ডাইরেক্টলি। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম হাদিসত কৈছে যে এই ৰাতি আল্লাহ সুবহানাহু ওয়া তাআলাৰ ৰহমতৰ দৃষ্টিত উৰেই ৰাতিটো ৰহমতৰ দৃষ্টিত নিজৰ যে সৃষ্টি জগত আছে সৃষ্টিৰ ফালে লক্ষ্য কৰে। আলহামদুলিল্লাহ, আজি মঙ্গলবার, যেতিয়া দিন পাৰ হৈ যাব, মাগৰিবৰ সময় হ'ব, তাৰ পৰা আৰম্ভ হ'ব লাইলাতুন নিসফি মিন শাবান অৰ্থাৎ শাবান মাহৰ অৰ্ধৰজনী, যেটো আমি শবে বরাত বলে চিনি পাও। যে ইয়াত দুটা বস্তু আছে আটাইতকৈ গুৰুত্বপূৰ্ণ, যে দুটা বস্তুত আমি গুৰুত্ব কম দিওঁ। অৰ্থাৎ এই দুটা বস্তু হৈছে যে বিরত থাকা, অর্থাৎ এই দুটা বস্তুর পৰা বিরত থাকিলে আল্লাহ সুবহানাহু ওয়া তাআলা তেখেতক মাফ কৰি দিব ডাইরেক্টলি। যে সেইটো হাদিসত কোৱা হৈছে যে ইয়াত্তারিউ ইলা খালকি ফি লাইলাতিন নিসফি মিন শাবান ফায়াগফিরু লিজামিই খালকি ইল্লা লিমুশরিকিন মুশাহিনিন। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম হাদিসত কৈছে যে এই ৰাতি আল্লাহ সুবহানাহু ওয়া তাআলাৰ ৰহমতৰ দৃষ্টিত উৰেই ৰাতিটো ৰহমতৰ দৃষ্টিত নিজৰ যে সৃষ্টি জগত আছে সৃষ্টিৰ ফালে লক্ষ্য করে। তার পিছত আল্লাহ সুবহানাহু ওয়া তাআলা সকলোকে মাফ করে দিয়ে ফায়াগফিরু লিজামিই খালকিহি ইল্লা লিমুশরিকিন মুশাহিনিন। তেতিয়া আল্লাহ সুবহানাহু ওয়া তাআলা সকলোকে মাফ করে দিয়ে, কিন্তু যিসকল মুশরিক অর্থাৎ আল্লাহর লগত অংশীদার স্থাপন করে আর যিসকল বিদ্বেষ পোষণকারী অর্থাৎ বিদ্বেষ করে, যে মানুহৰ বাল দেখি ভাল নালাগে, তেখেত মাফ নকৰে। তেনেহ'লে এটা বস্তু আমি লক্ষ্য কৰিলোঁ যে এই ৰাতি বিশেষকৈ কৰণীয় হ'ল শিৰিকৰ পৰা আমি দূৰত থাকিম। আৰু দ্বিতীয় যেটো কাম খুবেই গুৰুত্বপূৰ্ণ, যেটো আমি কৰিয়ে থাকোঁ, বিদ্বেষ পোষণ কৰাৰ পৰা আমি বিৰত থাকিব লাগিব। মানুহৰ বাল দেখি আমাৰ ভাল নালাগে, এইটো বেয়া অভ্যাস। অৰ্থাৎ মানুহে এটা চাকৰি পাইছে, আমি কি আনন্দিত হ'ব লাগিব। আৰু আল্লাহক আমি ক'ম যে আল্লাহ আমাকো ব্যৱস্থা কৰি দিয়া। এজন বিজনেছ কৰি আছে, কামাই কৰি আছে, ইনকাম কৰি আছে, ভাল কথা। আৰু আমি এইটো কি ক'ম যে আল্লাহ মোকো দিয়া, কিন্তু বিদ্বেষ কৰোঁ যে মানুহৰ যে চাকৰি হ'লে আমি বেয়া পাওঁ, তেনেহ'লে তেখেতক আল্লাহ সুবহানাহু ওয়া তাআলা মাফ নকৰে। আৰু বিশেষকৈ ৰাতি কৰণীয় হ'ল যে আমি কি কৰিম, এই ৰাতি বিশেষকৈ আমি আল্লাহ সুবহানাহু ওয়া তাআলাৰ ইবাদত কৰিম, যেটো এটা ভাল আৰু উত্তম ৰাতি। কিন্তু কিছু বস্তু আছে সেইটো কৰিব নাপায়, যে অৰ্থাৎ ইস্তেমাই হিচাপে এইটো কাম নকৰিম। অৰ্থাৎ আমি ইনফাৰাদি অৰ্থাৎ আমি পাৰ্চনেলি অকলে আমি মছজিদত হওক বা ঘৰতে হওক আমি বেছি আল্লাহ সুবহানাহু ওয়া তাআলাৰ ইবাদত কৰি থাকিম, তেতিয়া আমাৰ বেছি ফায়দা হ'ব ইনশাআল্লাহ। আৰু যে গোটেই জীৱন আছে, এই জীৱনত আল্লাহ সুবহানাহু ওয়া তাআলাৰ হুকুম আহকাম আমি বাস্তৱায়ন কৰিব লাগিব। আৰু সন্মুখত ৰমজান আছে, ৰমজানৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব ইনশাআল্লাহ। এইটো যে আমি এই ৰাতি, যিহেতু এই ৰাতিৰ ফজিলত আমি পাই গৈছোঁ হাদিসৰ পৰা, এতিয়া ইয়াত নিৰ্ধাৰিত কোনো নামাজ নাই, অৰ্থাৎ নিৰ্ধাৰিত নামাজ নাই, কিন্তু নফল নামাজ আমি বেছি পঢ়িম, তাহাজ্জুদ পঢ়িম। আৰু নিজৰ মাক দেউতাক যিসকলে দুনিয়াৰ পৰা গুচি গৈছে তেখেতৰ কাৰণে বেছি নিজে দোৱা কৰি থাকিম সকলো সময়ত। কিন্তু নিৰ্ধাৰিত যে কোন সূৰা পঢ়িব লাগিব, বহুত মানুহে কয় এইটো ঠিক নহয়। অৰ্থাৎ যি সূৰা আপুনি জানে সেইটো সূৰাৰে নামাজ পঢ়িব, আল্লাহ সুবহানাহু ওয়া তাআলাৰ ওচৰত দোৱা কৰিব, নিজৰ যে দেশৰ শান্তি, দহৰ শান্তি, ইয়াৰ কাৰণে আমি দোৱা কৰিম ইনশাআল্লাহ তাআলা।